হেল্ল' কি খবৰ বন্ধুবিলাক। ইমান গৰম বা গৰমে একদম চেচ কৰিছে আৰু দেই। উপায় নাই আৰু ঘৰুৱা সাজতে আহিছোঁ, বাৰ্তা এটা দিওঁ। বাৰ্তাটো অইন একো নহয়, এইবিলাক যিবিলাক দেখি আছোঁ ছ'চিয়েল মিডিয়াত মানুহে সুখ দুখৰ কথা কয়, কিন্তু কথা হ'ল যে বেছি সুখৰ কথাবিলাকো মানুহক ক'ব নাপায় আৰু বেছি দুখৰ কথাবিলাকো মানুহক ক'ব নাপায়। কিয়? বেছি সুখ আনন্দ যেতিয়া আপোনাৰ জীৱনলৈ আহিব, আপুনি মানুহৰ আগত কৈ ফুৰিব, সেইটো মানুহৰ নজৰ লাগে, মানুহ জ্বলে। নজৰ লাগে মানে মানুহ জ্বলে, জ্বলি আপোনাৰ বিৰুদ্ধে কূটনীতি আৰম্ভ কৰিব। দ্বিতীয়তে, বেছি দুখ লাগিলেও মানুহে মানুহৰ আগত কৈ ফুৰিব নালাগে। আপোনাৰ যদি জীৱনলৈ কিবা দুখ আহিছে, সেইবিলাকো বেছি কৈ ফুৰিব নালাগে, কাৰণ কটা ঘাত নিমখ ঘঁহিবলৈ মানুহ বহুত আছে। সেইকাৰণে বেছি দুখ হ'লেও ক'ব নালাগে, বেছি সুখ হ'লেও ক'ব নালাগে, যাতে আপোনাৰ কটা ঘাটো কোনেও নিমখ দিব নোৱাৰে আৰু আপোনাৰ ভালটোতো যাতে জ্বলন নহয়। এইটো হ'ল আজিৰ বাৰ্তা, সন্ধিয়াৰ। শুভ সন্ধিয়া আকৌ এবাৰ।